নদীৰ পাৰত ৰৈ সকলোৱে উৎকণ্ঠাৰে চাইছে কিজানি সম্ভেদ ওলাই শিক্ষক লোকেশ্বৰ গগৈৰ। বিদ্যালয়ৰ কাম আছে বুলি ঘৰৰ পৰা ওলাই গৈছিল শিক্ষকগৰাকী, কিন্তু পিছত দিচাং নৈৰ কাষত উদ্ধাৰ হৈছে শিক্ষকজনৰ স্কুটাৰ চেণ্ডেল। বৰ্তমানেও সন্ধান নাই শিক্ষকগৰাকীৰ। বৃহস্পতিবাৰে দিনৰ ভাগত বিদ্যালয়ৰ কাম আছে বুলি ঘৰৰ পৰা ওলাই গৈছিল প্ৰধান শিক্ষক লোকেশ্বৰ গগৈ, কিন্তু তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী। পিছত পৰিয়ালৰ লোকে জানিব পাৰে যে শিক্ষকগৰাকীৰ স্কুটি আৰু চেণ্ডেলযোৰ দিচাং নদীৰ মথাউৰিৰ পাৰত উদ্ধাৰ কৰা হৈছে। তেখেত আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ জজুলি পাঁচালি স্থিত শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিল। আৰু আজি যোৱাকালি তেখেত বিদ্যালয়ৰ পৰা প্ৰায় 2মান বজাত ঘৰলৈ আহিছিল আৰু ঘৰত কৈছিল যে দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছু কাম আছে, গতিকে মই তাৰ পৰা আহোঁগৈ সেই বুলি ঘৰত কৈ গৈছিল। আৰু সেয়ে প্ৰায় 3-4 ঘণ্টাৰ পিছত তেখেত যেতিয়া ঘূৰি অহা নাই ঘৰলৈ, গতিকে আমি তেতিয়া গম পাওঁ যে তেখেত ঘূৰি অহা নাই। গতিকে আমি বিচাৰ খোচাৰ কৰি বয়সত প্ৰায় গধূলি 6মান বজাত খবৰ পাইছোঁ যে এই স্থানতে তেখেতৰ স্কুটিখন চাবিসহ মথাউৰিৰ ওপৰতে আছে। আৰু তাৰপিছত আৰু অলপ বিচাৰ খোচাৰ কৰাত আমি পালোঁ তেখেতৰ চেণ্ডেলযোৰ পানীৰ একেবাৰে কাষত উদ্ধাৰ হৈছে। কাৰণ তেখেতে মানসিকভাৱে অলপ অসুস্থ হৈ আছিল বুলি অস্থিৰভাৱে আছিল বুলি আমি গম পাইছিলোঁ। সেয়া তেওঁৰ কৰ্মৰ কিছু চাপৰ কাৰণে হ'ব পাৰে বুলি আমি অনুভৱ কৰিছোঁ। তেখেতে আগতেও এবাৰ তেনেকৈ তেখেতৰ মানসিক অস্থিৰতা প্ৰকাশ কৰিছিলে আৰু তেখেতৰ চিকিৎসাও কৰা হৈছিলে। চিকিৎসা কৰাৰ পিছত তেখেত সুস্থিৰ অৱস্থালৈ আহিছিলে। তাৰপিছত পুনৰ এতিয়া এনেকুৱা ধৰণৰ মানসিক চাপৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ পন্থা হাতত লৈছে বুলি আমি সন্দেহ ব্যক্ত কৰিছোঁ। হয়, SDRF ইতিমধ্যে আজি পুৱা 7 বজাত আহি উপস্থিত হৈছিলে। তেওঁলোকে ইয়াতে বিচাৰ খোচাৰ চলাই আছে বৰ্তমানলৈকে। শিক্ষকজনক বিচাৰি আৰক্ষী SDRFৰ লোকে অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই। জানিব পৰা মতে মাহমৰা শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল লোকেশ্বৰ গগৈ, কিন্তু বৃহস্পতিবাৰৰ পৰা ক'ত নোহোৱা হৈ আছে লোকেশ্বৰ গগৈ তাক কোনেও জানিব পৰা হোৱা নাই। দুলীয়াজানৰ পৰা জিৎ দত্তৰ ৰিপৰ্ট, টাইম নিউজ।